নমস্কাৰ ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ৰিজাল্ট ফলাফল ঘোষণা কৰা হৈছে আপডেট আহি পৰিছে পুনৰবাৰ কি ৰিজাল্ট আপডেট হৈছে লগতে কেনেকৈ ৰিজাল্টটো চেক কৰিব কাৰণ ইনৰলমেণ্ট নম্বৰ কোনটো পিডিএফত আছে আপুনি কেনেকৈ জানিব এটো যে ইনফৰমেশ্যন দিব বিচাৰিছে প্ৰথম কথা চাওঁ হওক ৰিজাল্ট ঘোষণা কৰা হৈছে এমএ জেএমসি থাৰ্ড সেমিষ্টাৰ তেনেদৰে ৰিজাল্টখিনি পৰ্যায়ক্ৰমে ঘোষণা কৰিছে এমএ পলিটিকেল সায়েন্স থাৰ্ড সেমিষ্টাৰ নিশ্চয় দেখিছে উল্লেখ কৰা হৈছে এমএ পলিটিকেল সায়েন্স থাৰ্ড সেমিষ্টাৰ ৰিজাল্টছ এক্সাম হেল্ড ইন মে জুন 2024 ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট উইথ 2023 মনত ৰাখিব ইয়াৰ কোনবোৰ ইনৰলমেণ্ট সোমাইছে 20 পৰা 23 লৈকে ইনৰলমেণ্ট নম্বৰ সোমাই গৈছে যদি আপুনি 2022 কেণ্ডিডেট আপোনাৰ ইনৰলমেণ্ট যদি 22 ষ্টাৰ্ট হৈছে হুণ্ডকে আপুনি ইয়াত ৰিজাল্ট পিডিএফটো পাব পলিটিকেল সায়েন্সত আপোনাৰ 2022 ইনৰলমেণ্ট নম্বৰ ৰিজাল্ট লাভ কৰিব তাৰ সমান্তৰালকৈ যদি এমএ ছচিয়লজি আপুনি থাৰ্ড সেমিষ্টাৰ কেণ্ডিডেট ৰিজাল্ট প্ৰকাশ কৰিছে 2023 তাৰ ভিতৰত আপুনি লাভ কৰিব ৰিজাল্টখিনি ঠিক হেৰে এমএ আছামিজ থাৰ্ড সেমিষ্টাৰ ৰিজাল্ট এক্সাম হেল্ড ইন মে জুন 2024 নিশ্চয় দেখিছে ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট কিহৰ পৰা হৈছে আছামিজ ৰিজাল্ট পিডিএফটোত 17 18 19 মনত ৰাখিব এটো কোনবোৰ বেটছৰ বাবে যেখিনি ইনৰলমেণ্ট নম্বৰ 17 18 19 ষ্টাৰ্ট হৈছে যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ 2022 ষ্টাৰ্ট হৈছে বা 22 ষ্টাৰ্ট হৈছে তেতিয়া কিন্তু কৰিব লাগিব তৃতীয়টো লিংক ক্লিক কৰিব লাগিব হেয়া হৈছে এমএ আছামিজ থাৰ্ড সেমিষ্টাৰ ৰিজাল্টছ এক্সাম হেল্ড ইন মে 2024 জুন ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট 21 22 23 যদি আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 21 হয় বা আপোনাৰ যদি ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে 22 বা 23 ষ্টাৰ্ট হৈছে আপুনি ৰিজাল্ট পিডিএফত নিজৰ ৰিজাল্টটো এই পিডিএফখনতে লাভ কৰিব ঠিক হেৰে যদি আপুনি ইকনমিক্সৰ প্ৰগ্ৰামৰ হয় ইকনমিক্সৰ প্ৰথম পিডিএফটোত উল্লেখ কৰা হৈছে 17 19 যিখিনি ইনৰলমেণ্ট নম্বৰ 17 18 19 ষ্টাৰ্ট হৈছে তেখেতলোকে ফাৰ্ষ্ট ইকনমিক্স থাৰ্ড সেমিষ্টাৰত ক্লিক কৰি আপুনি ৰিজাল্ট চেক কৰিব পাৰিব এমএৰ দ্বিতীয়টো লিংকত ক্লিক কৰিলে ঠিক একে আছে 20 23 যিখিনি 20 21 22 23 সেইখিনি ইনৰলমেণ্ট নম্বৰ আপুনি হুণ্ডকে ৰিজাল্টখিনি দেখিবলৈ পাব নিশ্চয় বুজি পাইছে এমএ ইংলিছৰ একেটা কথা উল্লেখ কৰিছে যদি আপোনালোকৰ 17 18 19 বেটছৰ হয় তেতিয়া আপুনি ইয়াত ক্লিক কৰিব পাৰিব এমএ ইংলিছ প্ৰগ্ৰামৰ থাৰ্ড সেমিষ্টাৰ আৰু ঠিক হেৰে এমএ ইংলিছ থাৰ্ড সেমিষ্টাৰ ৰিজাল্ট এক্সাম হেল্ড ইন মে জুনৰ 2024 ইনৰলমেণ্ট নম্বৰ যদি আপোনাৰ 20 আৰু 23 অৰ্থাৎ 20ৰ ভিতৰত আছে 21 22 23 20 তেনেদৰে আপোনাৰ ইনৰলমেণ্ট নম্বৰ যদি আছে হুণ্ডকে আপুনি এই দ্বিতীয় লিংকত ক্লিক কৰিব এমএ ইংলিছ থাৰ্ড সেমিষ্টাৰ দ্বিতীয় লিংকত ঠিক হেৰে পলিটিকেল সায়েন্স একেটা ষ্টেপে উল্লেখ কৰিছে যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ 17 বা 19ত আছে কাৰোবাৰ 17 18 19 তেনেদৰে যদি আছে আপোনালোকৰ পলিটিকেল সায়েন্সৰ 1 নম্বৰ লিংকটোত ক্লিক কৰিব বা ঠিক হেৰে আপোনাৰ 2 নম্বৰ পিডিএফটো কথা মনত ৰাখিব একেটা পেটাৰ্নে আহিলে আকৌ পুনৰবাৰ জনালেও ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব ঠিক হেৰে এমএ ছচিয়লজি আহিলে থাৰ্ড সেমিষ্টাৰ ৰিজাল্ট এক্সাম হেল্ড ইন মে জুন 2024 ইনৰলমেণ্ট নম্বৰ যদি আপোনাৰ ষ্টাৰ্ট হৈছে 17 18 19 তেনেদৰে যদি ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে আপুনি 17 19 অপশ্যনটোৰ ওপৰত ক্লিক কৰিব পিডিএফটোৰ ওপৰত যদি আপোনালোকৰ সেই পেটাৰ্ণটো বুজিবলৈ চেষ্টা কৰিব মুঠতে আপোনাৰ ৰিজাল্টটো একাধিক ক্ৰমে চিৰিয়েলি নাই ছাবজেক্ট কিছুমান উল্টা পুল্টা হৈ আছে আপুনি নিজে সজাই পৰে কালেক্ট কৰিব লাগিব চিষ্টেমটো নিশ্চয় বুজি পাইছে ঠিক সেইদৰে যদি আপোনালোকৰ ৰিজাল্ট আশা কৰি আছে এমকম থাৰ্ড সেমিষ্টাৰ ৰিজাল্ট যিখিনি ইনৰলমেণ্ট নম্বৰ যদি আপোনালোকৰ 17 18 19 ষ্টাৰ্ট হৈছে আপোনালোকে 17 19 অপশ্যনটোত ক্লিক কৰিব লাগিব পিডিএফটোত যদি আপোনালোকৰ ৰিজাল্টটো যদি আপোনালোকৰ 20 23ৰ ভিতৰত আছে অৰ্থাৎ আপোনাৰ যদি ইনৰলমেণ্ট নম্বৰ 21 20 22 হয় তেতিয়া আপুনি কি কৰিব লাগিব 20 23 পিডিএফটোৰ ওপৰত ক্লিক কৰিব লাগিব সেইখিনি কথা মনত ৰাখিব গতিকে যিখিনি ৰিজাল্ট পাইছোঁ ৰিজাল্টখিনি আমি ভিডিঅ' আকাৰে আপোনাৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ এই পেটাৰ্ণৰ যোগেদি আপোনাৰ ৰিজাল্ট পিডিএফটো আপোনাৰ নিজৰ ইনৰলমেণ্ট নম্বৰ লাভ কৰিব গতিকে আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে ক্লিয়াৰ হৈছে নট ক্লিয়াৰ হৈছে নিশ্চয় তলত কমেণ্ট নকৰাকৈ নাথাকে ভাবিলোঁ মই এটা ইনফৰমেশ্যন দিব বিচাৰিলোঁ এই পেটাৰ্ণৰ যোগেদি আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব নিজৰ ৰিজাল্টটো বিচাৰিব পাৰিব কাৰণ আপুনি যিকোনো এটা পিডিএফত ক্লিক নকৰিব কাৰণ যিকোনো পিডিএফ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ বেলেগ হৈ থাকিব সেইবাবে আপোনালোকৰ যিটো আপুনি ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে সেই ইনৰলমেণ্ট নম্বৰ গুৰুত্ব দিব যেনে 20 23 দেখি আছে যদি 20 23ৰ ভিতৰত হয় আপোনাৰ যদি 22 হয় 20 23ত ক্লিক কৰিব লাগিব যদি 20 23তকৈ আগৰ হয় বা আপোনাৰ যদি কাৰোবাৰ 17 হয় বা 18 হয় তেনেদৰে আছে 17 18 19 পিডিএফত ক্লিক কৰিব লাগিব এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন গতিকে এতিয়া আমাৰ অনতিপলমে পৰ্যায়ক্ৰমে আমাৰ বিশেষকৈ ই মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিব পৰ্যায়ক্ৰমে গতিকে অকণ ৱেইট কৰক কাৰণ যথেষ্টখিনি ছাৰ্ভাৰ ডাউন হৈছে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক কেন্দ্ৰে ইউজ কৰি থকাৰ বাবে গতিকে অহা কালিৰ ভিতৰত সুন্দৰকৈ আপোনালোকে অট'মেটিক আপুনি কি কৰিব পাৰিব সম্ভৱতঃ আপোনালোকে সুন্দৰকৈ ই মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব এতিয়াও ই মাৰ্কশ্বিটখন মোক ডাউনলোড কৰিব পাৰিব ধন্যবাদ